আমাৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিছে 2025-2026 বিত্তীয় বৰ্ষৰ কাৰণে। আৰু এই গোটেই বিষয়খিনি সন্দৰ্ভত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি বক্তব্য আপোনালোকৰ জৰিয়তে ৰাইজৰ ওচৰত লৈ যোৱাৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ। আমি যদি লক্ষ্য কৰোঁ, সচৰাচৰ সততে উত্থাপিত এটা অভিযোগ হ'ল যে কেন্দ্ৰীয় যি বাজেট বা কেন্দ্ৰীয় চৰকাৰৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যিটো দায়িত্ব, সেই দায়িত্ব পালনৰ সন্দৰ্ভত এটা বিতৰ্কমূলক প্ৰশ্ন অৱতৰণ হোৱা পৰিলক্ষিত হয়। গতিকে আমি সামগ্ৰিকভাৱে আপোনালোকে অৱগত ইতিমধ্যে যে কেন্দ্ৰীয় যিখন বাজেট, এই বাজেটে সমাজৰ সকলো অংশকে স্পৰ্শ কৰি সামূহিক উত্তৰণৰ এটা পথ নিৰ্দেশনা দেশজুৰি প্ৰেৰণ কৰিছে। গতিকে ইয়াৰ উপৰিও কিন্তু নিৰ্দিষ্টকৈ যদি আমি প্ৰথম পৰ্যায়ত আমি লক্ষ্য কৰোঁ যে আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ পৰিপ্ৰেক্ষিতত এই বাজেট আৰু পূৰ্বৱৰ্তী যিসমূহ বাজেট, এই পূৰ্বৱৰ্তী বাজেট আৰু কংগ্ৰেছ চৰকাৰৰ আমলতেই হওক বা 2014 চনৰ পিছত আমাৰ চৰকাৰসমূহৰ ক্ৰমবৰ্ধমান যি পুঁজি আবণ্টন, সেই পুঁজি আবণ্টনৰ ক্ষেত্ৰত যি এক ব্যাপক বৃদ্ধি পৰিলক্ষিত হৈছে, সেই কথাটো প্ৰত্যেকেই অনুভৱ কৰিব পাৰে। আৰু পুঁজি আবণ্টন গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত বিশেষকৈ যিটো আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ বুলি কয়, কেপিটেল এক্সপেণ্ডিচাৰ বা যি আন্তঃগাঁথনিমূলক যিসমূহ প্ৰকল্প আছে, সেই আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাৰণে নিৰ্ধাৰণ কৰা যিসমূহ পুঁজি, এই পুঁজি ব্যাপক ৰূপত বৃদ্ধি পাইছে। মই মাথো আপোনালোকৰ সন্মুখত দুটামান উদাহৰণ দিব বিচাৰিছোঁ যে আমাৰ যদি আমি সকলোৱে জানো যে ৰেলৱে হ'ল বা ৰেল পৰিবহণ হ'ল আমাৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত ৰাইজৰ কাৰণে এক জীৱন ৰেখাস্বৰূপ, লাইফ ৰেঞ্চ। এই ৰেলৱেৰ ক্ষেত্ৰত বা ৰেলৰ ক্ষেত্ৰখনত যদি আমি পুঁজি আবণ্টনৰ বিষয়টো চাবলৈ যাওঁ, তেতিয়াহ'লে আমি এটা তুলনামূলক যদি পৰিসংখ্যা দাঙি ধৰোঁ, তেতিয়াই আমি কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা যি বাজেট, সেই বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কি ধৰণে এক ন্যায্য দৃষ্টিকোণেৰে গোটেই ব্যৱস্থাটো পৰিচালিত কৰা হৈছে, সেই সন্দৰ্ভত আমি অৱগত হ'ব পাৰিম। মই পোনপ্ৰথমতে ৰেলৱেৰ ক্ষেত্ৰত আহিছোঁ। স্বাধীন চৰকাৰ, সেই চৰকাৰৰ আমলত পুঁজি ধাৰ্য কৰা হৈছিল 2088 কোটি টকা। এই 2088 কোটি টকা আজি 2025-26 যিখন বাজেট, সেই বাজেটত এই ৰেলৱেৰ আন্তঃগাঁথনি নিৰ্মাণেই হওক বা সম্প্ৰসাৰণেই হওক বা সামগ্ৰিকভাৱে যিটো সেৱা ব্যৱস্থা, সেই সেৱা ব্যৱস্থা উন্নীত কৰাৰ কাৰণে এইবলিৰ বাজেটত 10,440 কোটি টকা ধাৰ্য কৰা হৈছে। যদি আমি তুলনামূলকভাৱে চাওঁ, তেতিয়াহ'লে কিন্তু 5 গুণ বৃদ্ধি হৈছে। আৰু একে সময়তে আপোনালোকে জানে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত যুগদ্ৰষ্টা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আমোলতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ অন্যান্য অঞ্চলসমূহৰ সৈতে একত্ৰিতভাৱে একেধৰণে বিকাশৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ কাৰণে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয় স্থাপন কৰা হৈছিল, ডোনাৰ মিনিষ্ট্ৰী বুলি আমি যিটো কওঁ। গতিকে এই ডোনাৰ মিনিষ্ট্ৰীৰ ক্ষেত্ৰত যদি আমি এইবেলিৰ যিটো পুঁজি আবণ্টন, সেই এইবেলিৰ পুঁজি আবণ্টনটো যদি চাওঁ, তেতিয়াহ'লে পুঁজি আবণ্টন হৈছে 5,915 কোটি টকা। এই 5,915 কোটি টকা আনকি যোৱা বিত্তীয় বছৰ যিটো আছে, সেই যোৱা বিত্তীয় বছৰটো আমাৰ চৰকাৰে যোৱা বিত্তীয় বছৰটোতকৈ আমি কেৱল মাত্ৰ পূৰ্বৰ 2014 চনৰ পূৰ্বৰ কথাখিনি ক'ব খোজা নাই। আমাৰ চৰকাৰৰ আমলতো ক্ৰমাগতভাৱে যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণৰ উন্নতি উন্নয়নৰ কল্পে আৰু বা নিৰ্দিষ্টকৈ যদি আমি অসমৰ ক্ষেত্ৰত ক'ব যাওঁ, অসমৰ জনতাৰ উন্নয়নৰ কাৰণে, ৰাজ্যখনৰ উন্নয়নৰ কাৰণেও ক্ৰমাগতভাৱে পুঁজিৰ আবণ্টন বৃদ্ধি কৰা হৈছে। PM ডিভাইন আঁচনিত 900 কোটি টকা যোৱা বিত্তীয় বৰ্ষতকৈ বৃদ্ধি কৰা হৈছে। গতিকে আৰু এটা যিটো আঁচনি আছে নেচিডছ বুলি, যিটো NESIDS, এই নেচিডছ অৰ্থাৎ দ্য নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম। এই যে নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম, এইটো 2023 চনত কেবিনেটে এপ্ৰুভ কৰিছিলে আৰু ইয়াৰ পুঁজি এইবাৰ নিৰ্ধাৰণ কৰা হৈছে 2,481 কোটি টকা। এই যে 2,481 কোটি টকা, এইটো বিগত বিত্তীয় বৰ্ষতকৈ 1,500 কোটি টকা বৃদ্ধি হৈছে। তাৰমানে পুঁজি ইমান পৰ্যন্ত বৃদ্ধি হৈছে। গতিকে সামগ্ৰিকভাৱে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত ক্ৰমাগতভাৱে আমিতো কংগ্ৰেছৰ আমোলৰ সৈতে তুলনা কৰিবই পৰা নাযায়। কংগ্ৰেছৰ আমোলত এক নামমাত্ৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছিল, আপোনালোকে প্ৰত্যেকেই অৱগত।
কিন্তু আমাৰ চৰকাৰৰ আমলতে ক্ৰমাগতভাৱে প্ৰতিটো বিত্তীয় বৰ্ষতে পুঁজিৰ আবণ্টন যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হৈছে। তাৰ ফলতে আজি সকলো দিশতে আমি যদি লক্ষ্য কৰোঁ, আন্তঃগাঁথনিমূলক যি উন্নয়ন, সেই আন্তঃগাঁথনিমূলক উন্নয়ন সৰ্বত্ৰ পৰিলক্ষিত হৈছে। সেই পথ যোগাযোগৰ ক্ষেত্ৰতে কওক, কি অন্যান্য যি কানেক্টিভিটিৰ অন্যান্য যিসমূহ পাৰ্ট আছে সেই ক্ষেত্ৰতে কওক, দলং ৰাস্তা ঘাটকে ধৰি পেলাই বা আজি চিকিৎসা খণ্ড, শিক্ষা খণ্ডকে ধৰি সামগ্ৰিকভাৱে সকলো ক্ষেত্ৰতে উন্নয়ন ভিজিবল হৈছে, দৃশ্যমান হৈছে। আৰু NEC যিটো নৰ্থ ইষ্ট কাউন্সিলৰ কাৰণে এইবাৰ পুঁজি ধাৰ্য কৰা হৈছে যে 5,879.96 কোটি টকা। এইটো 2025-2026 বিত্তীয় বৰ্ষৰ বাবে। আৰু ইয়াৰ 2024-2025 বিত্তীয় বৰ্ষত এই পুঁজি আছিলে 3,966 কোটি টকা। আমি এটা ওচৰৰ অঞ্চল এটা BTR অঞ্চল, এই BTR অঞ্চলত যি এটা বিশেষ তেখেতসকলে সাংবিধানিক পৰিকাঠামোৰ ভিতৰত থাকে, সেই BTR অঞ্চললৈ যিটো পুঁজিৰ আবণ্টন, যদি আমি 2023-24 চাবলৈ যাওঁ তেতিয়াহ'লে 100 কোটি আছিলে। তেতিয়াহ'লে BTR অঞ্চললৈ পুঁজিৰ আবণ্টন 172 কোটিলৈ বৃদ্ধি হৈছে। গতিকে এনেধৰণে পুঁজিৰ আবণ্টন বৃদ্ধি হৈছে সৰ্বত্ৰ দেশৰ সকলো অংশৰ জনসাধাৰণক যাতে একত্ৰিতভাৱে উন্নয়নৰ কাৰণে লৈ যাব পৰা যায়, তাৰ কাৰণে এইটো হৈছে। মূল বিষয়টো হ'ল যে বেচিক নিডছ যিখিনি আছে যে মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান। তো অন্ন আৰু বাসস্থানৰ ক্ষেত্ৰত আমি এটা কথা উল্লেখ কৰিবলৈ গৈছো, ৰুৰেল আৰু PMAY আৰবান। তো PMAY ৰুৰেল আৰু PMAY আৰবানৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে যে বিগত সময়ছোৱাত এনেইতো এটা কোভিড চিটুৱেশ্যনৰ মাজতো, কোভিড মেনেজমেণ্টৰ মাজতো ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থা শক্তিশালী কৰাৰ কাৰণে যি প্ৰচেষ্টা কেন্দ্ৰীয় চৰকাৰৰ, সেই প্ৰচেষ্টা সফল হৈছিল। কোনো ধৰণৰ বিত্তীয়